বৰক্ষেত্ৰীৰ নপাৰা পামত মৰেল পুলিচিঙৰ গুণ্ডাগিৰি গুৰুতৰভাৱে আহত কণমানি শিশুসহ এগৰাকী মাতৃ। হাউচুদ্দিনৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল কণমানি শিশু। শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ। জানিব পৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত নপাৰা পামত হাউচুদ্দিনে যোৱাকালি সন্ধিয়া সময়ত উক্ত গাঁৱৰ জমছেৰ আলীৰ পত্নী মিছৰিন খাতুনক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে গালিগালাজ কৰে আৰু গালিগালাজ কৰাৰ কাৰণ সোধাত গুণ্ডাৰূপী হাউচুদ্দিনে এখন বাঁহৰ লাঠিৰে জমছেৰ আলীৰ এবছৰীয়া কণমানি শিশু সপত্নীক আক্ৰমণ কৰে। মাতৃয়ে নিজ হাতেৰে লাঠিটো ধৰাৰ বাবে কণমানি শিশুটিৰ প্ৰাণ ৰক্ষা পৰে বুলি উল্লেখ কৰিছে মাতৃগৰাকীয়ে। এই বিষয়ে গুণ্ডাৰূপী হাউচুদ্দিনৰ বিৰুদ্ধে শিয়ালমাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব দিয়ে ভুক্তভোগীৰ পৰিয়ালে। আহত কণমানি শিশু আৰু মাতৃক চিকিৎসাৰ বাবে মোকালমোৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনলৈ আহ্বান পৰিয়ালৰ। এতিয়া এগৰাকী গুণ্ডাৰূপী মৰেল পুলিচৰ বিৰুদ্ধে শিয়ালমাৰী আৰক্ষী বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। এতিয়া মই নাজানো কি হৈছিল, আগতে নাজানো। মই আৰু চিৰাজ ভাই দুটাই আমি বজাৰত গৈছিলোঁ। পিছত বজাৰৰ পৰা ৰাস্তা দি আহি আছোঁ ঘৰত। আহোঁতে তাৰমানে এই নাৱালা বুলি কয়, চাইজুদ্দি বুলি কয়, এই বগুৰা বুলি কয়। সি তাৰমানে ইয়াৰ তিৰিটোই তাৰমানে বিৰাট বেয়া বেয়া তাৰমানে ভাষা কৈ আছে। আমাৰ তিৰিটোৰ নাম ধৰি পেলাই কৈ আছে। মইতো শুনা পালোঁ, শুনা পাই পেলাই চিৰাজ ভাই মোৰ লগতে আছিল। চিৰাজ ভাই আৰু মই সিহঁতক ক'লোঁ যে তুমি এইবিলাক বেয়া ভাষা কিয় কৈ আছা, কিয় ক'ব লাগে? আমি নাজানো, আমি শুনো কি হৈছে নহৈছে, আমি শুনি লওঁ, তাৰপিছত যি হয় হ'ব, এইখিনিয়ে কৈছোঁ। কোৱাৰ পিছত আৰু দেৰি কৰা নাই, আৰু লগে লগে পূৰা একদম ভাল হৈ পেলাই আহি কিনি একদম আমাৰ তিৰিৰ লগত আমাৰ এটা আপি আছিল, সৰু আপি আছিল, 1 বছৰমান হোৱা নাই। বাঁহেদি একদম পিছৰ পৰা একদম কোপ মাৰছি, বাঁহেদি মাৰছি। আমাৰ তিৰিক মাৰছি আৰু আমাৰ আপিটোক মাৰছি, সৰু কেঁচুৱাটোক মাৰছি। চাইজুদ্দি এইখিনি জেগা নপাৰা আমবালাটাৰী বুলি কয়। এতিয়া আমাৰ আইনৰ যি শাস্তি হয় সেই শাস্তি হিচাপতে আমি মানি ল'ম, যি কৰে এইটোৱে আমি মানি ল'ম, শাস্তি দিব লাগে। শিয়ালমাৰীৰ পৰা মইনুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।